हेलो बंधु-बान्धৱীসকল বন্দিতাস ব্লগৰ অন্যটি নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ব্লগটো ৰাস্তাৰ পৰা আৰম্ভ কৰিছো। আমি গৈ আছো মিৰ্জালৈ। মিৰ্জাত কিয় গৈ আছো কি কাৰণে গৈছো পিছত কৈ আছো। এয়া নেমকেয়াৰ বোৰ্ডখন দেখিছে আৰু ৰেড কাৰখন যোনফালে গৈছে ইফালে সোমাই দিব লাগিব। আহি পালো আমি নিজৰ মন্তব্য স্থানলৈ আৰু এয়া দেখিছে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান তাৰে কাষেদি এটা বিল্ডিং আছে। আমি তালৈ গৈ আছো। আমি আহি পালো এটো এটা নতুনকে বনাই থকা বিল্ডিং। এই বিল্ডিংটো আসলতে এখন স্কুল হয়। স্কুলখন এতিয়ালৈকে খোলা নাই, অহা বছৰৰ পৰা আৰম্ভ হ'বহে। স্কুলখনৰ নাম হ'ল আইক্যাম মন্টেছৰী। আইক্যাম মন্টেছৰী আপোনালোকে আগতে নিশ্চয় শুনিছে, যদি শুনা নাই গুগলত সাৰ্চ কৰি এবাৰ চাব পাৰে। স্কুলখন আমেৰিকা, থাইলেণ্ড, চাইনা এইবিলাকত বিদেশত বেছিকে স্কুলখনৰ প্ৰশিক্ষণ দিয়া হয়। তাৰে পৰাই আমেৰিকাৰ পৰাই প্ৰশিক্ষণ লৈ ইয়াতে মিৰ্জা নতুনকে খুলিছে এখন স্কুল। এই স্কুলখনত অহাৰ কাৰণ হ'ল ইয়াতে 5 দিন কেম্প বহুৱাইছিলে, সামাৰ কেম্প। যিহেতুকে এতিয়া ল'ৰা-ছোৱালীখিনি গৰমৰ বন্ধ চলিছে, হেতুৰ কাৰণে ইয়াতে লৈ আহিছিলোঁ 5 দিনৰ কাৰণে নতুন কিবা বস্তু শিকিব পাৰিব বুলি। আৰু ইয়াতে ডিকেথলনৰ পৰাই কিছুমান প্ৰশিক্ষণ দিব আহিছিলে, যেনেকৈ ধনুকাৰ মৰা আৰু আকাশত যেনেকৈ এখন প্লেন উৰুৱাইছে হেলিকপ্টাৰ ৰিমোটেৰে। নতুন কিবা এটা শিকিব পাৰিব বুলিয়ে আমি লৈ আহিলোঁ। আজি সামাৰ কেম্পৰ লাষ্ট দিন আছিলে, হেতুৰ কাৰণে ভিতৰত সোমাই পেলাই চালোঁ। ইমান ধুনীয়াকৈ তাতে সকলো বস্তু থোৱা আছে, যেনেকৈ 1 2 3 কেনেকৈ নাম্বাৰছ, মণিমালা, যেনেকৈ আমি সৰুতে মণিমালা শিকিছিলোঁ, ABCD সকলো বস্তু প্ৰেক্টিকেলি শিকোৱা হয়। অকল মুখেদি কৈয়ে নহয়, হাতেৰেও সকলো কাম শিকা হয়। 1 2 3 বোৰ এনেকৈ প্ৰেক্টিকেল কৰি শিকিব পাৰে। যিহেতুকে সৰু ল'ৰা-ছোৱালীৰ মাইণ্ডবিলাক বহুত শ্বাৰ্প থাকে, সোনকালে শিকিব পাৰে। হাতে কামে শিকালে সোনকালে মনত থাকি যায়, সেইটো কাৰণে সিহঁতে সকলো বস্তু প্ৰেক্টিকেল কৰি পেলাই শিকোৱা হয় আৰু সোনকালে সিহঁতে আয়ত্ব কৰি ল'ব পাৰে। আমাক ভিতৰত এনেকৈ টিভিত চলাই পেলাই দেখালে যে বাহিৰৰ দেশত আইক্যাম মন্টেছৰী স্কুলত কেনেকৈ প্ৰশিক্ষণ দিয়া হয়। সৰুতে ল'ৰা-ছোৱালীবিলাক ইণ্ডিপেণ্ডেণ্ট হৈ যায়, কাৰণ বাহিৰৰ দেশৰ ল'ৰা-ছোৱালীবিলাকৰ মাক বাপেকে চাকৰি কৰে আৰু ল'ৰা-ছোৱালীবিলাকক স্কুলত থৈ পেলাই যাব লগা হয়। সেইটো কাৰণে আইক্যাম মন্টেছৰী কি, এই মন্টেছৰীত কেনেকৈ প্ৰশিক্ষণ দিয়া হয়, শিকোৱা হয়, সৰুতে ল'ৰা-ছোৱালীখিনিক ইণ্ডিপেণ্ডেণ্ট কৰা হয়, তাকে আমাক অলপ দেখুৱালে ভিতৰত টিভিটোত চলাই পেলাই। স্কুলৰ পৰা বাহিৰ ওলাই আহি কৈছিলোঁ স্কুলৰ কাষত নেমকেয়াৰ ইনষ্টিটিউট আছে, তাতে আহিলোঁ। যিহেতু কেম্প চলি থাকিলে পেৰেণ্টছক ভিতৰত থাকিব নিদিয়ে, সেইটো কাৰণে আমি ইয়াতে আহি বহিলোঁ। ইমান ধুনীয়া পৰিৱেশ কেম্পটোত, ইমান গছ-গছনিৰে ভৰা, কাষতে এটা ইমান ডাঙৰ পুখুৰীও আছে। মই ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰিলোঁ। গছ-গছনিবোৰ দেখিয়ে বিৰাট ভাল লাগে, চাৰিও চাইডে সেউজীয়া পৰিৱেশ আৰু লগতে ইয়াতে এনেকৈ বেঞ্চি এখন থৈ দিয়া আছে। মানুহে আহি ধুনীয়াকৈ বহিব পাৰিব, বিৰাট ভাল লাগে, ঠাণ্ডা একদম। গছ-গছনি আছে যিহেতু বতাহ লাগি থাকে আৰু লগতে পুখুৰীটো চাওকচোন, ইমান ডাঙৰ পুখুৰী। ইয়াতে মাছো আছে, একদম ডাঙৰ মাছ আছে, খেলি আছিলে মাছবোৰ। সেইটোৰ কাৰণে অকণমান ইয়াৰেও ভিডিঅ' কৰি লৈ আহিলোঁ। আৰু ভিডিঅ' কৰি থাকোঁতে এডাল গুই সাপ দেখিলোঁ কাষত। গুই সাপডালক ভিডিঅ' কৰিব যাওঁতে সি ভয়তে পলাই দিলে। আজি যিহেতু কেম্পটোৰ লাষ্ট ডে আছিলে, সেইটো কাৰণে তেওঁলোকক অলপমান পানীৰ লগতো খেলিবলৈ দিলে। আজি লাষ্ট ডে কাৰণে ময়ো ভিডিঅ' কৰিলোঁ, অলপ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ, আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আৰু এইকেইদিন কেম্পত এইবিলাক আৰ্ট ক্ৰাফ্ট এইবিলাক শিকোৱা হৈছিলে আৰু যি আৰ্ট ক্ৰাফ্ট কৰিছিলে গোটেইখিনি ঘৰলৈ দি পঠিয়াইছে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে বাই বাই।